মাইকী মানুহ কেইগৰাকীমান গোট খাই পানি বিহু মাৰিলে বুজিছানে বিহু মাৰিলে পানি খানা খালে খানাটো মানে একদম ডবল খানা খাইছে কিন্তু দেই মানে আপোনাৰ কয়লা মাংস মাছ ডিম এই অগৰং বগৰং মানে ঢেৰ কিবা কিবি মিঠাইও আনিছিলে কিবা কিবি মানে ময়ো খাবলৈ পাইছোঁ মানে দেই তাৰপৰা খাই বৈ লৈ কি হ'ল জানেনে মানে কালি খাই লোৱাৰ পিছত আৰু আমাৰ জানমণি মানে একদম মানে এই যেতিয়া মানে খাজানা দিবলৈ যায় নহয় তেতিয়া মানে চাউণ্ড এটা ওলায় মানে বাহিৰলৈকে চাউণ্ডটো উঠি আহে কৈ থাকে তাৰ মই বোলো জানমণি সুধিলোঁ মই বোলো সৰা তুমি দেখোন তালৈ সেই সোমোৱাৰ লগে লগে তোমাৰ দেখোন চাউণ্ডটো এনেকৈ ওলাই কাৰণটো কি হৈছে বাৰু তাৰপিছতে মোক কৈছে বোলে এই কি ক'ব কালি আৰু খানা চানা খালোঁ খানা খোৱাৰ পিছতে মানে গোটেই ৰাতিটো আৰু ৰৈ থাকিব পৰা নাই নহয় এই শুহি আহি পানি আকৌ যাওঁ আকৌ যাওঁ আৰু আমিও মানে কি হয় আপোনালোকেতো গম পায় আৰু মই মদাহী মানুহ মদ অকণ খাই লৈ শুই দিওঁ গোটেই ৰাতিটো টোপনি ক'ব নোৱাৰা হয় মানে ধুমকেতু হৈ পৰি দিওঁ আৰু এতিয়া মানে আৰু মই একদম দেখি বেয়া লাগিছে নহয় এতিয়া মানে আপোনালোকক দেখাই দিছোঁ চাব দেই আমাৰ জানমণি মানে চকু সোমাই মানে এপুখুৰি হৈ পৰিলেগৈ তাৰপিছতে মই এতিয়া তাকে ভাবিছোঁ মানে কি কৰিম এতিয়া মই কৈছোঁ যে ভীমকলৰ গুৰি এটা কাটি পেলাই তাৰ ৰস অকণ খুৱাই দিওঁ আৰু এবাৰ হৈছিলে তেনেকুৱা একদম মানে তেতিয়াও একদম কয় মানে একেবাৰে লাষ্টত মানে মই একদম মানে কিবা লাগি গৈছিলেগৈ আৰু সেইবাৰ মই তেনেকৈ কৰি খুৱাই পেলাই ভাল কৰিছিলোঁ মানে তাকে মই আজি ৰাতিপুৱা চাওকচোন একদম এপিও শুই হৈ পৰি আছে লেবেজান হৈ গৈছেগৈ উপায় নাই জানো খাবানে মই অকণমান কাটি দিওঁ যে এই ভীমকলৰ এই ৰস অকণমান মানে বুঢ়া লোকে মানে বন্ধুসকল হয় নহয় আপোনালোকক জনাবচোন দেই মানে কি বুঢ়া লোকে কয় যে যেতিয়া মানুহ মানে হাগে খুব মানে লেট্ৰিন হয় নহয় মানে তেতিয়া কি কয় এই ভীমকলৰ পুলি এটা মানে ঘপকৈ কাটি লৈ পেলানি উভতাই লৈ কাঁহৰ বাতি এটাত ৰাখি খুৱাই মানে আৰু তেনেকৈ মই খুৱাই প্ৰমাণ পাই থৈছোঁ যিহেতুকে আমাৰ জানমণি মানে তেতিয়াও হৈছিলে একদম ফট ৰাম আপোনাক কি কৈছোঁ কোৱাটো পাওঁতে মানে লেট্ৰিনটো আয়ৈ চৰকাৰে দিয়া লেট্ৰিন মানে টিংটোৱে আৰু মানুহটোৱে তেনেহে সোমায় দেই বন্ধুসকল সেই মানে তাতে গৈ পানি মানে কষ্ট পায়তো সেইটো কাৰণে মই ভাবিছোঁ মানে সেই খুৱাই দিম বুলি কৈছোঁ তাকে মই পাতিছোঁ আৰু কথাটো আপোনালোকেও কৈ দিবচোন দেই কথাটো কৈ দিব যাম ব'ল আৰু যাম চৰকাৰী লেট্ৰিনটো কি টিংটো সোমালে মানুহটো নোসোমায় মানুহটো সোমালে টিংটো নোসোমায় বুলি কওঁ কি টিংটোৱে মানুহটো সোমায় হয়তো ভুল হৈ যাব পাৰে ন তামোল খোৱা মুখ দেখিছে নহয় টিকটিকে একদম ফেচুলুকা ফুপটো লিখাকৈ ৰঙা হৈ পৰিলে আৰু বহুতে মোক কয় মানে দাঁতকেইটা চফা কৰি ল'বি হেৰৌ বন্ধুসকল মোৰ দাঁত এইটোহে লেতেৰা এইটো মানে বেৰিয়া দাঁত যে ইয়াক মই যিমান ৰগৰিলেও সি চফা নহয় সি মোক কয় তই মোক যিমানেই নৰগ কিয় মই কিন্তু চফা নহওঁ তই বেয়া পালেও পাহ ভাল পালেও পাহ মই ঘামিছোঁ মদাহী মানুহ যে তেজটো বেয়া বন্ধুসকল বেয়া নাপাব যাম ব'ল যাম ব'ল তোক মই অকণমান ৰস অকণ খুৱাই দিওঁ তই এনেকৈ লেবেজান হৈ পৰি থাকিলে মোৰ বেয়া লাগে ন মই এনেই শুইছোঁ যাওক বন্ধুসকল চাওকচোন চকুকেইটা একদম সোমাই একেবাৰে পুখুৰী হ'লগৈ মোৰ বৰ দুখ লাগিছে বন্ধুসকল আপোনালোকে কৈ দিয়কচোন আপোনালোকে অকণমান যাম মানে বন্ধুসকল দুখত থাকিব নোৱাৰি মই লাষ্টত গৈ পানি মানে এতিয়া মাকৰ ঘৰলৈ লৈ যাওঁ খুৱাই আনোগৈ অকণমান মনটো ভাল লাগিব বুলি ভাবি পেলানি দুয়োটাই ওলাই ল'লোঁ এয়া দেখিছে নাই বহি আছে এতিয়া আমাৰ জানমণি এয়া এতিয়া লাহেকৈ যাম আমি মাকৰ ঘৰলৈ মানে মোৰ শহুৰ বাৰীলৈ মটৰচাইকেলখন সৰুখন তাতে আছে তাতে ৰ'দত থকচোন তীখাং ৰ'দত ল'ৰাটো আনি থৈ দিলে এতিয়া ব'লক বন্ধুসকল চাই থাকিব এতিয়া আমি ক'ত যাম কি কৰিম নহয় জানো জানমণি এতিয়া আমি জানমণি মই যাম চচু বাৰীলে এয়া জানমণি আগে মই পাছে শনিয়ে বোলে কিবা এটা লৈ লয় দোকানখনৰ পৰা বাবাদা অকণমান এইফালে চাই দিয়ক না আপোনাক আজি মোৰ হেৰিয়ত ৰাখি থৈ দিওঁ দেই এয়া মানে আমাৰ পূব দিগং কলেজৰ সন্মুখতে মানে এইফালে চাওক পূব দিগং কলেজৰ গেটখন আৰু কলেজৰ সন্মুখতে বাবাদাৰ দোকান যিহেতুকে আজি ককাইদেউৰ দোকানত সোমাই পানি কিবা লৈছে মানে আমাৰ জানমণিহঁতৰ ঘৰলৈ কি লৈছে বা ঢেৰ কিবা কিবি লৈছে মাজা বস্তু পাতি লৈ লৈছে জানমণিয়ে তাকে মই ভাবিলোঁ বাবাদাকো আজি চিন হিচাপে ৰাখি থৈ দিওঁ বাবাদাৰ নামটো অৰিজিনেল নামটো কৈ দিয়ক না আপোনাৰ কমল বৰা আৰু কোনো ব্যক্তিয়ে যদি চিনি পায় কমেণ্ট কৰি জনাব দেই ককাইদেউ এখন দোকান দি পিনি ঘৰখন চলাই আছে ন ভাল লাগে বহুত ধন্যবাদ আৰু বিশেষকৈ বহুত ভাল লাগিলে যিহেতুকে ককাইদেউক মানে মই এনেই ককাইদেউ বুলি মাতি থাকোঁ গাজি মগুটো দেখিলে মোৰ মানে খাওঁ লাগি যায় কিন্তু এতিয়া নাখাওঁ আৰু টাইম নাই ন বাৰু ধন্যবাদ দেই বাবাদা ধন্যবাদ থাকিলে তোমালোক আহি উপনীত হ'লোহি মোৰ শহুৰ বাৰী এইখনেই হ'ল আমাৰ শহুৰ বাৰী ইমান ধুনীয়া এটা সেউজীয়া পৰিৱেশৰ মাজত চাওকচোন বলচোন এতিয়া লাহেকৈ বহুত বাৰীৰ ঘৰৰ ভিতৰলৈ সোমাই যাওঁ এইখন হ'ল তাঁতশালখন আৰু এতিয়া লাহেকৈ সোমাই গ'লোঁ ভিতৰলৈ চাওক এয়াই হ'ল আমাৰ শহুৰ দেউতা বৰ্তমান নাই হ'লেও দেউতালৈ বৰ মনত পৰে কেতিয়াবা কিন্তু
কৰিব কি মনত পেলাই নাই চবৰে এটা এটা দিন আছে নহয় নে এই আমাৰ জানমণি কেটকেটি হৈ বহি আছে এই হেৰি চাইছিলোগৈ গৈ পিনি বেটগাজ বেতগাছ নাই এটাও নাই নে? বা নতুন কাপোৰ আনিলে নাচাওঁ কোনা তোক কোনা চেনেল কোনা তোৰ চেনেল কোনা তোলে কি আনিলে কি আনিলে জাঙিয়াকেইটা আনিলে এইয়া জাঙিয়া লৈ আহিলে বোলে দিছে নাই এইবোৰ চেনেল লৈ আহিলে লগালে কিমান আনন্দ দিছে নাই এই কি কৰি আছ তই হিৰো মোবাইল অকল মোবাইল বিৰাট ফূৰ্তি সৰু সৰু ল'ৰা ছোৱালী দিছে নাই কিবা এটা বস্তু আনি দিয়াৰ লগে কিমান ফূৰ্তি হৈ যায় বিন্দাছ ফূৰ্তি সিহঁতৰ জানমণি ঘৰত ভাত খাম বুলি কওঁতে জানমণি গালি শুনক না কচোন এতিয়া ক এই ক দম ক এতিয়া দম দে এতিয়া দম দে মানে জানমণি ঘৰলৈ আহিছোঁ নহয় জানমণি ঘৰত মোক মানে ভাত মই কৈছোঁ যে ভাতটো খাই যাওঁ বিহু বুলি আহিছোঁ ন নিদিয়ে কি বুলি কৈছিল কোৱা আকৌ দিয়া ক এতিয়া ক নকয় এইফালে চাওক এতিয়া এইফালে মানে আমাৰ এইয়া বৌ সৰু ভতিজা এইফালে নবৌ আজি এইজনক মাতিছে হেৰিলে অঁ আৰু এইফালে আমাৰ ককাইদেউ নামটো কৈ দিয়ক উপেন বৰা আৰু সেইফালে আমাৰ জেঠেই এয়া আমাৰ জানমণি আৰু এইফালে আমাৰ মাইনা মানে আমাৰ এই জেঠেই ল'ৰা মই মাইনা তই যে বনাইছে বস্তুটো দে আৰু মাইনাই খুব ধুনীয়া বস্তু এটা বনাইছে মোক মানে উপহাৰ দিছে বিহু বুলি দেই এইটো চাওক বাঁহৰে হয় মানে পেলনীয়া বাঁহৰ কিমান ধুনীয়া এটা বনাইছে চাওক কাপ মানে পিয়লা হৈছেনে নহ'লেও হৈছে আৰু ন কাৰণ যিহেতুকে বস্তুটো যে বনাবলৈ প্ৰয়াস কৰিছে সেইটো বহুত বহুত ধন্যবাদ চাই পেলা এইটো এটা মানে দুটা সি বনাইছে আৰু মোক দেখাইছে ভাল লাগিছে যিহেতুকে ডাঙৰটো বাৰু সি ৰাখিছে কি ঐ চাহকণ বোলো খাই যাওঁ নেকি তই অথনিৰ পৰা এইকেইটা উলিয়াই দিলে চাহে খালো এইটো উপহাৰ হিচাপে মোক দিছে ন মানে এই ইয়াৰ নাম কি আছিলে নামটো হীৰকজ্যোতি ঠেঙাল ঠিক আছে তই ভালকে মই তোক হেৰি নহয় তই যেতিয়া এই তালৈ অনিৰুদ্ধলৈ যাবি নহয় বা এই খৰালৈ যাবি খৰালৈ যাবি তেতিয়া চাইকেলখন মই দি দিম ঠিক আছে নতুন চাইকেল দিছে আনি থৈছোঁ দাদাক চাইকেল নিদিওঁ মই চাইকেলখন তোক দি দিম ঠিক আছে হা কিন্তু এতিয়া তই চাইকেলখন আনি পেলাই এইডোখৰলৈ তই এনেই দিনটো ঘৰত নথকাকৈ চাইকেলখন লৈ ঘূৰি ফুৰিব তোক মই নিদিওঁ শুনি নাই কথাটো ভালকৈ পঢ়িবি আকৌ গণ্ডগোল কৰিলে কি হ'ব পিঠি ফাটিব হয় নহয় অঁ আৰু যদি কাৰোবাক দৰকাৰ হয় দেই পিয়লা মানে বাঁহৰ পেলনীয়া বাঁহৰ সঁজুলি এই আমাৰ বৌ শাহুমা দেই মোৰ ভিডিঅ'ত পাইছিলে ন আপোনালোকে এই ঔষধি হিচাপে যে বৌ খুব ভাল লাগিছে আজিৰে পৰা মই ইয়াতে মৰমত দিয়া বস্তু ন এইটো মই কিন্তু ইয়াতে পানী খাম মজা ভাং গছ দেখিছে নাই এইফালে ভাং গছ আৰু এইফালে আছে এইখন বাৰীখন কঁঠাল মচি চাওক কিমান ধুনীয়াকৈ লাগি আছে এয়া হ'ল গাঁৱলীয়া পৰিৱেশ এইফালে আমাৰ জেঠেৰী ছোৱালী দুজনী পেহীয়েকক লৈ পিনি ক'লৈ গৈ আছেগৈ দেখিছেনে এখন প্ৰকাণ্ড হাবিৰ মাজলৈ আহি আছোঁ মই আপোনালোকক কৈছোঁ মই যিহেতুকে এখন প্ৰকাণ্ড হাবিৰ মাজত যিহেতু চব প্ৰকাণ্ড হাবিৰ মাজত এইফালেও হাবি একদম সেউজীয়া মাত্ৰ সেউজীয়া এতিয়া এইফালে গৈ আছোঁ মানে আমি এজন বিশেষ ব্যক্তিৰ ঘৰলৈ আহি আছোঁ বিশেষ ব্যক্তি মানে কি আমাৰ জানমণি মানে অকণমান অসুখ এটা হৈ আছে অসুখটোৰ কাৰণে মেডিচিন এটা বিচাৰি আহিছোঁ মেডিচিন মানে বহুত মেডিচিন মই কৰিছোঁ আৰু আপোনালোককো মই জনাম দেখাম মানে এইটো ভিডিঅ'ত মই আপোনালোকক নকওঁ যদি মোৰ ইয়াত উপকৃত নহওঁ তেতিয়াহ'লে মই আপোনালোকক জনাম সেই ঔষধটো যদি কোনোবাই জানে তেতিয়াহ'লে জনাব বুলি আশা কৰিলোঁ আৰু যিহেতুকে এতিয়া মই আহি সেই মানুহ ঘৰত পাইছোঁহি আৰু বুজিছেনে এয়াই হ'ল গাঁৱলীয়া পৰিৱেশ তামোল কাৰণ যিহেতুকে আমাৰ গাঁৱলীয়া পৰিৱেশবিলাক এনেধৰণৰ চাওক এতিয়া লাহে লাহে গৈ আছোঁ মানুহ ঘৰলৈ দেখাম অকণমান যদি পাৰোঁ সুবিধা পাওঁ কাৰণ যিহেতুকে চবৰে ঘৰত ভিডিঅ' কৰিবলৈও বেয়া লাগে সেইটো কাৰণে আপোনালোকক মই পিছফালৰ পৰাই দেখাই গৈ আছোঁ সেইটো এতিয়া বৰ্তমান মই আহি আছোঁ চাই থাকক যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পিছফালৰ পৰা আমি যিহেতুকে আহিছোঁ সদায় মানুহ আগফালৰ পৰা আহে কিন্তু আমি পিছফালৰ পৰা আহি আছোঁ ধুনীয়া লাগিছে ফুলবিধ চিনি পাইছে নেকি আপোনালোকক জনাবচোন দেই ফাইনেলি যিহেতুকে একদম ফোন পাই গ'লহি এতিয়া লাহেকৈ আমাৰ জানমণি হোৱা বহিয়ে আছে এতিয়া মই লাহেকৈ গৈ ময়ো বহি লওঁ চাই থাকক লাহে গৈ থাকিম আৰু চাওক
ডাঙৰটো বেলেগ হ'ল নেকি? ডাঙৰটো টমটমত চাওঁ কেতিয়াবা তাক। বতাহ গা ভাল নাইকিয়া বৌয়ে কৈছে নাই গাটো ভাল নাই বুলি কৈ আছিলে বোলে। তোমাৰ নামটো কি? নামটো কৈ দিয়া। তোমাৰ নামটো কি? নামটো কি তোমাৰ? তোমাৰ নামটো কি? এইটো দাদা। তোমাৰ নামটো কি? যিহেতুকে বন্ধুসকল মানে মানুহ ঘৰৰ পৰা এতিয়া আমি লাহেকৈ ওলাই আহিলোঁ। এতিয়া লাহে লাহে গৈ আছোঁ আকৌ সৰুবাৰী। সেইয়া টিলিকি দুজনী মানে আগে আগে দৌৰি দৌৰি গৈ আছে ঘনচিৰিকা লিখিয়াকৈ, আৰু পাছে পাছে জানমণি, তাৰো পাছত মই। এয়া চিনি পাইছেনে বন্ধুসকল? এয়া কয় পাতি দৈ। আমি যিখন পাতি দৈ ঢাৰিত শুওঁ সেয়ে বনাই ইয়াৰে পৰা পাতি দৈ। আৰু এতিয়া লাহে লাহে আমি আহি আছোঁ। এটা সময় ইয়াতে মানে বৰশী বাওঁ আমি সৰুবাৰীলৈ আহিলে কেতিয়াবা কেতিয়াবা ইয়াতে আহি বৰশী বাবলৈ আহোঁ। কিমান ধুনীয়া। এইখনেই হ'ল পূব দিগং কলেজ। এতিয়া বেক চাইডৰ পৰা দেখাই দিছোঁ মই, কাৰণ যিহেতুকে এতিয়া আমি আছোঁৱেই বেক চাইডে। আৰু বন্ধুসকল এইজোপা মই যে কওঁ অগৰা গছ এইজোপা অগৰা গছৰ পাত আৰু চাহপাতৰ পাত এল'ভেৰা দি পানি পিচি লৈ যদি চুলিত লগোৱা হয় তেতিয়াহ'লে চুলি নপকে আৰু নসৰে। যদি কাৰোবাৰ লগাবলৈ ইচ্ছা আছে, যদি চুলি পকিছে বা চুলি সৰিছে তেতিয়াহ'লে লগাব। কাৰণ যিহেতুকে মোৰ আৰু দাড়িখিনি পকি গ'ল, কিন্তু চুলিত মই এতিয়াও লগাই থাকোঁ। চুলিটো প্ৰায় যিমানটো পকিলে সিমানটোতে ৰৈ গ'ল আৰু এতিয়ালৈকে বৰ্তমান বৰ বিশেষ বেছি পকা নাই। মই যিহেতুকে প্ৰমাণ পাইছোঁ কাৰণে মই আপোনালোকক জনাই দিছোঁ। কিছুমানেতো হয়তো মোৰ ভিডিঅ' চাই পানি ক'বও পাৰে আহিলে এটা বেজ, কিন্তু মই বেজ নহয়। এইজোপাই চাওক অগৰা গছ, আমি অগৰা গছ বুলি কওঁ। এই গছৰ গুটিটো যেতিয়া চুলিত মাৰি দিয়া যায় চুলিত লাগি ধৰে মানে, বুজিছেনে? সেইটো কাৰণে ইয়াৰ পাতটো, চাহপাতৰ পাতটো আৰু এল'ভেৰা যিসকলৰ নাই তেখেতসকলে ঔটেঙা যিটো বীজ সেই বীজটো দিও লগাব পাৰে। এতিয়া যিহেতুকে ঔটেঙা পাবলৈ নাই আৰু সেইটো কাৰণে এল'ভেৰা বিচাৰিব লাগিব। সেইখনেই হ'ল পূব দিগং কলেজখন। আৰু এইজোপা প্ৰকাণ্ড শিমলু গছ দেখিছে নাই? এয়া শিমলু মানে তোলাবিলাক আহি য'ত ত'ত পৰি আছে। বাৰু বন্ধুসকল এতিয়া ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ বুলি ভাবিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়ালৈ বাই।